নমস্কাৰ মই লাভৰ হয় আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিছোঁ। এতিয়া সন্ধিয়া বজাৰত গৈছিলোঁ, কি লৈ আহিলোঁ আপোনালোকক দেখাই আছোঁ। গ্ৰীণ টি যোৱাকালি শেষ হৈছিলে, গ্ৰীণ টি আৰু ইফালে চাহ খোৱাৰ কাৰণে গাখীৰ, কাপোৰ ধোৱাৰ কাৰণে এইটো আৰু পৰঠা। এইটো আম কাটি আছে এটা, মানে আম লৈ আহিছে 1 কেজি 100 টকা দি কেনে। ইফালে দুটা আছে, ফ্ৰিজত সোমাই থৈ দিম। আৰু এটা কথা, মই চব্জি দোকানত ভাত কেৰেলা লৈছিলোঁ, ভাত কেৰেলাটোৱে পাহৰি গৈছোঁ। এতিয়া ভাত কেৰেলাটো আকৌ আনিব যাব লাগিব। আমটো খাই ভাত কেৰেলা আনিব যাব লাগিব, মানে নকবি আৰু। আজি দিনত যে পৰঠাটো আৰু এক পেকেট আনিছোঁ, লাগে টিফিনৰ কাৰণে ৰেডিমেড পৰঠা লৈ আহিছোঁ। পিছে চাওঁ কি বনাওঁ কি নবনাওঁ, একোটো লৈ অহাই নাই বাৰু। আপোনালোকক আজি বনোৱা ভিডিঅ' নেদোঁ, মোৰো বহুত ভাগৰ লাগিছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, লগতে গুড নাইট।